নমস্কাৰ বন্ধুসকল, মাংস আজি দেখিছে কালাৰটো কিমান ধুনীয়া। তাতে তেল মাংস দুইটা সমানে আছে। তাতে আজি শনিবাৰ ছেটাৰডে নাইটৰ কাৰণে পাৰ্টি খাবলৈ যদি মাংস লাগে তেতিয়াহ'লে আহক। এনেও গাহৰি মাংসত মিঠাতেল নালাগে, বাৰু চিন্তা কৰিব নালাগে, মিঠাতেলৰ খৰচটো নাই। ধুনীয়া ধুনীয়া মাংসৰ পিচ যদি খাবলৈ মন আছে আহক। ছাপ্লাই ক্লক টাৱাৰ, বিশ্বনাথ চাৰিআলি। আমি আছোঁ আপোনালোকৰ কাৰণে ৰাতি 9 বজালৈকে। এতিয়া দেখি আছে কিমান ধুনীয়া ধুনীয়া পিচ ষ্টকত আছে। আজি 60 কিলো। আহক আপোনালোকৰ কাৰণে একদম ৰাতিলৈকে আছোঁ। ধুনীয়া ধুনীয়া মাংসৰ পিচ খাবলৈ মন গ'লে ইয়ালৈ আহক। চাওঁ গৌতম কেনেকুৱা পিচ দেখুৱাই দিম। মাংসৰ পিচ কেনেকুৱা, তেল পিচ কেনেকুৱা। সেইটো ৰাণৰ পিচ উলিয়াইছে প্ৰথম। এয়া তেলৰ পিচ, ধুনীয়া ধুনীয়া তেলৰ পিচ, ধুনীয়া ধুনীয়া তেলৰ পিচ নে একদম মজা। ইমান ধুনীয়া তেল দেখিছে। 2 পিচমান দি কেৰাহীটোত লৰাই দিয়ক, তেল ওলাই আহিবই। তাৰপিছত আৰু খাই থাকক আৰু লাহে লাহে ফ্ৰাই কৰি কৰি। ছাপ্লাই ক্লক টাৱাৰ, বিশ্বনাথ চাৰিআলি। ৰঙা তেজাল মাংস একদম। দিয়া পিচ পিচ কৰি দিয়া 2 কেজি।